কিন্তু আয়ুৰ্বেদ শাস্ত্ৰৰ মতে আপুনি নাইটত খাব নালাগে আপুনি ৰাতিপুৱা খাব লাগে দুপৰীয়া খাব লাগে আৰু ইভিনিং খাব লাগে ইভিনিং ধৰক 6টা-7টা মেক্সিমাম তাতকে দেৰিকে খাব নালাগে লাইক জাপানিজ মানুহবিলাকে তেনেকৈ ফলো কৰে এক্স্যাক্টলি যাৰ কাৰণে জাপানৰ মানুহৰ বয়স 100 বছৰ আৰু ইণ্ডিয়াত এভাৰেজ বছৰ এতিয়া 50-60 গতিকে হাই প্ৰেছাৰ যাতে কন্ট্ৰলত থাকে কি কৰিব লাগিব খুব ধুনীয়া প্ৰশ্ন এটা হাই প্ৰেছাৰটোৰ কাৰণে মোক খুব মানুহে সোধে সাধাৰণতে আমাৰ ইণ্ডিয়াৰ কি হয় 90% মানুহৰ ভিটামিন ডি টো কম থাকে আমি ৰ'দতো আমি তেনেকৈ ওলোৱা নহয় মানে ঘৰৰ ভিতৰতে বিশেষকৈ বেছিকৈ থকা হয় ভিটামিন ডি টো মানে বঢ়াবৰ কাৰণে আমি ঘৰুৱা সামগ্ৰী কেনেকৈ বঢ়াব পাৰিম বা কেনেকৈ মেইনটেইন কেনেকৈ হ'ব বেলেঞ্চ কেনেকৈ হ'ব খুব ধুনীয়া কোৱেশ্চন আৰু মানে বাচ্চাবিলাকৰ যিটো প্ৰব্লেম হয় তো গৰ্ভাৱস্থাত হয়তো মাকে কিছুমান বস্তু ভুল বখতক মানে ভুল কাৰণৰ কিছুমান বস্তু দেখা দিয়ে মানে কিন্তু গৰ্ভত থাকোতে মানে এটা সন্তানক কেনেকৈ মানে লালন পালন কৰিব লাগে যাতে সুস্থভাৱে জন্ম হয় কিন্তু মানে টিপছ দিব পাৰিব নেকি আপুনি সদায় নৰ্মেল ডেলিভাৰীটোৱে আগতে হৈছিলে যাৰ কাৰণে বেবীবিলাকো ঠিক আছিলে যেতিয়াই আমাৰ তাৰমানে সিজাৰিয়ান ডেলিভাৰী হৈছে ষ্টাৰ্ট তাৰ পিছতে আমাৰ লাহে লাহে কমপ্লিকেশ্যনছ বিলাক অলপ বাঢ়িছে তাৰমানে গেছৰ প্ৰব্লেম লিভাৰৰ প্ৰব্লেম থাইৰয়ডৰ প্ৰব্লেম আজিকালি বহুত বেছি কমন এটা সমস্যা গতিকে আয়ুৰ্বেদিক চিকিৎসাৰ এই ৰোগসমূহ নিৰাময় কৰিব পাৰি আৰু আজি মই আহিছোঁ নিউৰো ৰিহেব চেণ্টাৰ এই চেণ্টাৰত আয়ুৰ্বেদিক চিকিৎসাৰে গোটেই বেমাৰখিনি ট্ৰিটমেণ্ট কৰা হয় আজি আমি আপোনালোকক ভিডিঅ'ত দেখাই যাম আৰু লগতে ছাৰৰ লগত কথা পাতিম আৰু ডিছকাছ কৰিম গতিকে বলক মই এটা কথা জানিব বিচাৰিছোঁ হাৰ্বেলটো বৰ্তমান ইমান জনপ্ৰিয় কিয় এতিয়া মানে বেছি ফেমাছ হৈ গৈ আছে হাৰ্বেলটো চাওক হাৰ্বেল মেডিচিনটো আচলতে এটা পুৰণা পদ্ধতিয়ে হয় আৰু আমি ইণ্ডিয়াখনক আমি আগতেও কৈছোঁ যে প্ৰাচীন ঔষধালয় বুলি কয় প্ৰাচীন ফাৰ্মাচী বুলি কয় ঘৰে ঘৰে বনোৱা ঔষধি আছে আচলতে কিন্তু আমাৰ প্ৰব্লেমটো কি হৈছে যে আমি তাৰমানে অলপ মডাৰ্ণাইজ হৈ গৈছোতো সেইকাৰণে মানে আজিকালি আমি পাহৰি গৈছোঁ যে মানে মডাৰ্ণ মেডিচিনটো ইমানে একচেপ্ট কৰিছোঁ যে আগৰ যিবিলাক বনোৱা ঔষধি আমি পাহৰি গৈছোঁ আমাৰ ঘৰৰ কাষতে থাকে বা ঘৰৰ হাবি বননিতে আছে কিন্তু আমি চিনি নাপাওঁ কিন্তু এতিয়া কি হৈছে আমাৰ যিহেতু এডভান্স হৈ গৈছে আজিকালি ডিজিটেল মিডিয়াটো বহুত এডভান্স যাৰ কাৰণে মানুহে লাহে লাহে যেতিয়া ইণ্টাৰনেটত চাৰ্চ কৰিছে তেতিয়া বুজা হৈছে যে এলোপেথিক মেডিচিনটোত বহুত ছাইড ইফেক্ট থাকে কিন্তু সেইটো ক্ষেত্ৰত যদি আমি হাৰ্বেল মেডিচিনত যাওঁ হ'ব পাৰে অলপ সময় লাগে কিন্তু গুৰিৰ পৰা বেমাৰটো ভাল হয় মই এইটো কোৱেশ্চন মানুহে কৰে যে সময় হেনো বেছি লাগে সেইটো কাৰণে কিছুমানে যাব নিবিচাৰে নিশ্চয় চাওক এটা একদম সৰু উদাহৰণ এটা দিখাওঁ মই ধৰি লওক এজন মানুহৰ আঁঠুৰ বিষ লৈ আহিছে আঁঠুৰ বিষটো কি হয় ধৰি লওক এইটো যদি আমি স্কেলেটলটো চাওঁ আঁঠুৰ বিষটো এইকাৰণে হয় যে ইয়াৰ গেপটো কমি যায় গেপটো কমিলে সি এই মুভমেণ্টটো কৰিব নোৱাৰা হয় চিৰি বগোৱা বা উঠোৱা বা খোজ কৰা তেনেকুৱা যে দাঙিব লাগে এই বস্তুটো নোৱাৰা হৈ যায় এই বস্তুটো যদি আপুনি এলোপেথিক সেকশনত যায় বা এলোপেথিক বুলি নকওঁ আদাৰ মেডিকেল সিস্টেমত যায় আপুনি তেতিয়া কি হয় প্ৰথমতে সাধাৰণতে প্ৰেক্টিশনাৰবিলাক কি কৰে পেইনটো ৰিলিফ কৰাৰ কাৰণে চেষ্টা কৰে আৰু পেইনটো ৰিলিফ কৰাৰ কাৰণে চেষ্টা কৰোঁতে মানুহজনে ভাল পাওঁ বুলি ভাবে তেওঁ ভাবে যে মই সোনকালে ভাল পাই গলো এটা মেডিচিন খাই ভাল পাই গলো এটা ইনজেকশন লৈ ভাল পাই গলো কিন্তু আসলতে ইয়াৰে ভিতৰত যিটো ডেফিনিশ্যন আৰ্থৰাইটিছ মানে হ'ল ডিজেনাৰেশ্যন অফ বোন মানে ইয়াৰ ভিতৰৰ বনবিলাক মানে ক্ষয় যায় শুকাই যায় সাইনোভিয়েল ফ্লুইডটো কমি যায় কাৰ্টিলেজবিলাক কমি যায় সেই বস্তুটো ইণ্টাৰনেল হিলিংটো পেইন কিলাৰে কৰিব নোৱাৰে সেইটো ইণ্টাৰনেল হিলিংটো এনেকুৱা কিছুমান জড়িবুটি আছে যিবিলাক জড়িবুটিৰ দ্বাৰা ক'লে শৰীৰে নিজে নিজে সেইটো ৰিজুমিনেট কৰে আৰু ৰিজুমিনেটটোৱে আজিৰ দিনত সবতকে একচেপ্টেবল সায়েন্স বুলি কোৱা হয় মডাৰ্ণ সায়েন্সত সদায় কোৱা হৈছে যে শৰীৰটো সদায় নিজকে নিজে ভাল হ'ব শিকিব লাগে সেইটো সকলোতকে বেছি ভাল তাৰমানে সেইটো সময় লাগিব পাৰে কিন্তু এটো নিজে ভাল হয় হিলিংটো নিজে হয় তাৰমানে ফৰ এক্সাম্পল আমি যদি আৰ্থৰাইটিছৰ ক্ষেত্ৰত কওঁ আৰ্থৰাইটিছৰ ক্ষেত্ৰত আমাৰ বনৌষধিৰ কিছুমান আছে যেনেকুৱা আমি সকলোতকে প্ৰথমতে আমি খাব লাগে নিৰ্গুন্ধি মানে হল পচতিয়াৰ পাত যেটো সকলোৱে জানে কিন্তু বস্তুটো এভেইলেবল নহয় বা সকলো সময়তে নাপায় বা কেনেকৈ খাব লাগে সেইটো নাজানে যাৰ কাৰণে আমি এইবিলাক পাউডাৰ ফৰ্মেটত ওলাইছো নিৰ্গুন্ধি লাগে লগত অশ্বগন্ধা খাব লাগে অশ্বগন্ধাটো খুবেই ভাল জইণ্ট পেইন্টৰ কাৰণে লগতে আমি হাড়জোৰ বুলি কওঁ হাড়জোৰ এটা এনেকুৱা জড়িবুটি হয় এইটো হাড়জোৰা লগোৱা গুৰি বুলি কয় মানে হাড়জোৰা লগোৱা গছ বুলি কয় আপুনি এইটো জানিব আগতে আমি এনেকুৱা আছিল যে হাড় ভাঙিলে তাতে প্ৰলেপ দি পেলাই বান্ধি থৈ দিয়া যোৱা লাগে মানে টেকনিক্যালি বস্তুটো সেইটোৱেই খালি শুদ্ধ পদ্ধতিত বান্ধিব লাগিব আৰু মেডিকেল সায়েন্সত যেহেতু এক্সৰে এমআৰআই কৰি শুদ্ধ পদ্ধতিত তাক কৰিব পাৰে সেইকাৰণে আমি এইটো আজিকালি প্ৰচলনটো কমি গৈছে কিন্তু এই হাড়জোৰৰ কেইটামান গুণাগুণ আছে সেই গুণাগুণকেইটা আপোনাক মই বুজাইছো আপুনি নিশ্চয় শুনিছে যে মহিলাবিলাকৰ কেলছিয়াম বডিত কম থাকে বুলি কয় বহু সকলোৱে কয় কিছুমানে কয় মোৰ ভিটামিন ডি কম থাকে এতিয়া নৰ্মেল যিবিলাক কেলছিয়াম মাৰ্কেটত পায় সেই কেলছিয়ামবিলাক খালে আপোনাৰ কি হ'ব শৰীৰৰ ভিতৰত কেলছিয়ামটো ফিল আপ হৈ যাব ঠিক আছে কিন্তু এনেকুৱা নহয় যে ফিল আপ হৈ সি জমাই হৈ থাকিব কিন্তু হাড়জোৰ এনেকুৱা এটা বস্তু হয় যে ইয়াৰে যিটো কন্টেন্ট ইয়াত যিটো মানে ইনগ্ৰেডিয়েন্ট থাকে বা যিটো মলিকুল থাকে সেই মলিকুলটোৱে শৰীৰৰ ভিতৰত কেলছিয়ামটো জমাও কৰি দিব আৰু প্ৰডাকশ্যনতো হেল্প কৰিব আৰু তাৰ উপৰিও ভিটামিন ডি ডেফিচিয়েন্সিটো ই কমাই দিয়ে তাৰমানে তো এইবিলাক আমাৰ আজিৰ নহয় এইটো 5000 বছৰ আগতে চৰক সংহিতা বুকত লিখা আছে আৰু আমাৰ বহুত ধৰণৰ ঋষিমুনি আছে এনেকুৱা যিবিলাকে এইবিলাক মেডিকেল সায়েন্সত আজি এইবিলাক একচেপ্ট কৰিছে তাৰমানে এই হাড়জোৰা লতাৰ বহুত গুণাগুণ আছে মানে এনেকুৱা হয় যে আপোনাৰ ধৰক হাড়দি ভাঙিছে আপুনি হাড়দি ভাঙোতে প্লাষ্টাৰ কৰিলে হাড়দিত অপাৰেশ্যন কৰিলে বা হৈ গ'ল কিন্তু আপুনি কেলছিয়াম খাই থাকিলে যিমান ফাষ্ট ৰিকভাৰী হ'ব হাড়জোৰ খালে তাতকে 10 টাইমছ বেছি ফাষ্ট ৰিকভাৰী হ'ব আৰু ফাষ্ট হয় মানে তাৰ বহুত সাইন্টিফিক এভিডেন্স আছে সাইন্টিফিক পেপাৰ প্ৰেজেন্টেশন আছে ইয়াৰ ওপৰত যাৰ
যাৰ কাৰণে আমি কেলছিয়ামৰ সলনি হাড়যোৰ ইউজ কৰোঁ, এইটো বেছি ইফেক্টিভ হয় মানে তেনেকুৱা বহুত ধৰণৰ ইনগ্ৰিডিয়েণ্ট আছে যিবিলাক আমি বিষৰ ক্ষেত্ৰত ইউজ কৰোঁ, যেনেকুৱা নেচাৰেল পেইন কিলাৰ বুলি কোৱা হয় চালাকি পাউডাৰ, এইটো চালাকিক নেচাৰেল পেইন কিলাৰ বুলি কয়। এইটো আমাৰ এটা গছ হয়, এই গছটোক তাৰমানে বছলীয়া চৰিতা বুলি কয় চাইণ্টিফিক ইনগ্ৰিডিয়েণ্ট ইয়াৰ নামটো। আমি যেনেকুৱা পেইন কিলাৰ খালে আপোনাৰ কি হয় লিভাৰত ষ্ট্ৰেছ পৰে, কিডনিত বেয়া হয়, আৰু পেইন কিলাৰ কেতিয়াবা এনেকুৱা হ'লেও খাব লগা হয়, ধৰি লওক এনেকুৱা হৈছে আপোনাৰ আপুনি অলপ জোৰেই দুখ পাইছে, পেইন কিলাৰটো খাবও লাগিব তেতিয়া, কিন্তু এইটো তাৰ এনেকুৱা এটা ৰিপ্লেচ যে এইটো আপুনি খালে বিষটো কমিব ঠিকে, কিন্তু কোনো সাইড ইফেক্ট নহয়, ই নেচাৰেল তাৰমানে বহুত ভাল। কাৰণ কিমান পেইন কিলাৰ খানাতে ডাক্তৰে দিয়ে ন, কিন্তু পেইন কিলাৰ খালে বহুত সাইড এফেক্ট আছে, কিন্তু এই চালাকিৰ গুৰি ইউজ কৰিলে যিহেতু আয়ুৰ্বেদিক হয় কোনো ধৰণৰ মানে সাইড এফেক্ট নাই, এইটো ভাল লাগিলে। এইটো কেনেকে খাব লাগে সেইটো বয়স হিচাপে বেলেগ হয় আৰু কণ্ডিশ্যনটো লৈ বেলেগ হয়, কেনেকুৱা ধৰণৰ দুখ পাইছে আপুনি। গতিকে এইবিলাক আমি বহু বস্তু ৰিচাৰ্চ কৰি পেলাই আমাৰ নিজৰ প্ৰডাকশ্যনত ওলাইছো আৰু বছৰৰ সকলো সময়তে উপলব্ধ। এতিয়া বনৌষধিবিলাক প্ৰচাৰ নোহোৱাৰ এটা মূল কাৰণ হ'ল যে সকলো সময়তে সকলো বস্তু নাপায়, তাৰমানে নাপায়, এটা ছিজনেবল থাকে চব, কিন্তু আমি এই চিষ্টেমটো এনেকে ডেভেলপ কৰিছো যে আপুনি সকলো সময়তে ষ্টক আমাৰ এভেইলেবল থাকে, যিকোনো সময়তে আপুনি যিটো বস্তু খাব সেইটো পাই যায় মানে। আৰু এটা কথা জানিব মন গৈছে, আপুনি অলপ আগতে ভিটামিন ডি কথা ক'লে, সাধাৰণতে আমাৰ ইণ্ডিয়াৰ কি হয় 90% মানুহৰ ভিটামিন ডিটো কম থাকে, আমি ৰ'দতো আমি তেনেকৈ ওলোৱা নহয়, মানে ঘৰৰ ভিতৰতে বিশেষকৈ বেছিকৈ থকা হয়। ভিটামিন ডিটো মানে বঢ়াবৰ কাৰণে আমি ঘৰুৱা সামগ্ৰী কেনেকৈ বঢ়াব পাৰিম বা কেনেকৈ মেইনটেইন কেনেকৈ হ'ব, বেলেঞ্চ কেনেকৈ হ'ব? খুব ধুনীয়া কুৱেশ্যন। আৰু নৰ্থ ইষ্টৰ যিটো আমাৰ ৱেডাৰ, সেই ৱেডাৰটোত আচলতে ভিটামিন ডি কম হোৱাৰ কোনো কথাই নাই, কাৰণ ভিটামিন ডিৰ চাইণ্টিফিকলি তাক আমি মেডিকেল টাৰ্মত ছানশ্বাইন ভিটামিন বুলি কওঁ। ছানশ্বাইন ভিটামিন মানে কি যে সূৰ্যৰ পোহৰতে থাকে, তাৰমানে খাবই নালাগে। কিন্তু আমাৰ প্ৰব্লেমটো কি হৈছে, আমি মানে ইমান মডাৰ্ণাইজ হৈ গৈছো যে সূৰ্যৰ পোহৰ দেখাই নাপাওঁ, তাৰমানে আমি সূৰ্যৰ পোহৰ ওলাবলৈ সময় নাপাওঁ, ৰ'দত বহিবলৈ সময় নাপাওঁ। একদম ঘৰুৱা যদি মই এটা পৰামৰ্শ দিওঁ সেইটো হ'ল এনেকুৱা যে ৰাতিপুৱা গা পা ধুই উঠি পাৰিলে অলিভ অইল অকণমান গাত সানি, অলিভ অইল নাথাকিলে মিঠাতেল গাত সানি পেলাই অকণমান ৰ'দত বহিব লাগে 10-15 মিনিট, বহুত সাফিচিয়েণ্ট ভিটামিন ডিৰ কাৰণে এটা সেইটো এটা চ'ৰ্চ তাৰমানে। কিন্তু সেই ৰ'দটো এনেকুৱা হ'ব লাগিব অলপ মানে সোনকালে দেই, খুব তীখৰ ৰ'দত থিয় হ'লে আপোনাৰ স্কিন বাৰ্ণ হৈ যাব পাৰে। নহ'লে ৰাতিপুৱা আমাৰ নৰ্থ ইষ্টৰ ৱেডাৰত 8টা বজাৰ আগত যিটো ৰ'দ দিয়ে সেই ৰ'দটোত আপুনি বহিব পাৰে, সেই ৰ'দটো ইমান স্কিন বাৰ্ণ কৰা ৰ'দ নহয় মানে সেনেকুৱা। তাৰপিছত কিছুমান বস্তু আছে খাবলৈ যিবিলাক মোৰ পাৰ্চনেল মোৰ পেজত মই বহুত দিছোঁ আগতে, কি কি বস্তু খাব লাগে ভিটামিন ডি হ'লে। আৰু সদায় এটা কথা কওঁ যে কণী চণী জাতীয় গাখীৰ খাব লাগে, এইবিলাকত ভিটামিন ডি থাকে। গতিকে মই ভাবোঁ নৰ্থ ইষ্টৰ মানুহৰ ৰ'দত বহাতকৈ ডাঙৰ চলিউশ্যন একো নাই, ভালকৈ ৰ'দত বহিব লাগে আৰু খালী ভৰি অলপ মাটিত খোজকাঢ়িব লাগে, তেতিয়া আমাৰ বডিটো নিউট্ৰেলাইজ হয় ধুনীয়াকৈ। হয়, আৰু এটা কথা এতিয়া জানিব মন গৈছে, আমিতো আজি বিশেষকৈ বেমাৰৰ কথাই পাতি থাকিম, কাৰণ মানুহৰ বৰ্তমান আমি দেখিছোঁ যে বহুত বেমাৰ হৈ গৈছে, বিশেষকৈ ভেজাল খাদ্যৰ কাৰণে আৰু লাইফষ্টাইলৰ কাৰণে মানুহৰ বহুত বেছি বেমাৰ হয়। গতিকে এটা কথা জানিব বিচাৰিম, চুগাৰৰ যিটো প্ৰব্লেম, এইটো সাংঘাতিক মানুহৰ মানে দেখা যায় বৰ্তমান সময়ত। যদি ধৰি লওক মাক বাপেকৰ চুগাৰ আছে, ল'ৰাটোৰ হোৱাৰ চুগাৰ হোৱাৰ চাগে চান্স থাকে, আৰু যদি নহ'বৰ কাৰণে আগৰ সেই সাৱধানতা কেনেকৈ অৱলম্বন কৰিব লাগিব, কেনেকৈ কি নাইকিয়া কৰিব পাৰিব? খুব ডাঙৰ প্ৰশ্ন সুধিছে এইটো। চাওক, চুগাৰৰ কথা যদি কওঁ, মানে ডায়েবেটিছৰ কথা কওঁ, ডায়েবেটিছটোক ইণ্ডিয়াৰ মানে ৱৰ্ল্ডৰ ভিতৰত কেপিটেল বুলি কোৱা হয় ডায়েবেটিছৰ। মানে কিয় ডায়েবেটিছৰ কেপিটেল বুলি কোৱা হয়, যে ইণ্ডিয়াত মানে প্ৰায়ভাগ মানুহৰ আজিকালি ডায়েবেটিছ হৈছে। তাৰ কাৰণটো কি, আমাৰ খোৱা প্ৰণালীবিলাক চেঞ্জ হৈছে, খাদ্য তালিকাবিলাক আমাৰ চেঞ্জ হৈছে, আমি ময়দাৰ আইটেম বেছিকৈ খাব লৈছোঁ, বা আমি যিবিলাক মানে গ্লাইচেমিক ইণ্ডেক্স থকা বেছি প্ৰডাক্টবিলাক খাবলৈ লৈছোঁ আমি। গতিকে অকল জেনেটিক বুলি মই নকওঁ, আচলতে খোৱাৰ কাৰণেহে বেছিকৈ চুগাৰটো হৈছে মানুহৰ, আৰু খোৱাৰ টাইম লৈ পেলাই। যেনেকুৱা এজন মানুহৰ দিনটোত 3বাৰ খাই থয় ন, আমি ধৰি লওক দিনটোত 3বাৰ খাওঁ আমি প্ৰপাৰলি, এবাৰ মৰ্ণিং খাওঁ, এবাৰ দুপৰীয়া খাওঁ, এবাৰ নাইট খাওঁ। গতিকে হাই প্ৰেছাৰ যাতে কণ্ট্ৰলত থাকে কি কৰিব লাগিব? খুব ধুনীয়া প্ৰশ্ন এটা। হাই প্ৰেছাৰটোৰ কাৰণে মোক খুব মানুহে সোধে, কিন্তু আয়ুৰ্বেদ শাস্ত্ৰ মতে আপুনি নাইটত খাব নালাগে, আপুনি ৰাতিপুৱা খাব লাগে, দুপৰীয়া খাব লাগে আৰু ইভিনিং খাব লাগে। ইভিনিং ধৰি লওক 6টা-7টা মেক্সিমাম, তাতকৈ দেৰিকৈ খাব নালাগে। লাইক জাপানিজ মানুহবিলাকে তেনেকৈ ফলো কৰে। একজেক্টলি, যাৰ কাৰণে জাপানৰ মানুহৰ বয়স 100 বছৰ আৰু ইণ্ডিয়াত এভাৰেজ বছৰ এতিয়া 50-60। আমাৰ কিমান কম বয়স আমাৰ, তাৰ কাৰণটো হ'ল যে আমাৰ ফুড হেবিট। আৰু যদি এজন ব্যক্তিৰ মাক বাপেকৰ চুগাৰ আছে বা ডায়েবেটিছ আছে, তেখেতৰ চুগাৰ হোৱাৰ সম্ভাৱনা সম্পূৰ্ণ আছে। তেনেকুৱা ক্ষেত্ৰত তেওঁ যদি এল'পেথিক ছেকশ্যনত গৈ পেলাই বাৰে বাৰে কিবা কিবি মেডিচিন খাই থাকে, গোটেই জিন্দগী মেডিচিন খাই থাকিব লাগিব। গতিকে সেইটো কোনো চলিউশ্যন নহয় আচলতে। চলিউশ্যন হ'লে তেওঁৰ কিছুমান লাইফষ্টাইলটো মেইনটেইন কৰিব লাগিব, খোজ কৰা বা টোপনি মৰা ভালকৈ, ষ্ট্ৰেছ নোলোৱা, বা তেওঁৰ খাদ্য তালিকাত কিছুমান আমি ছিষ্টেম আছে আমাৰ তাতে আহিলে আমি এটা PDF ফাইল দিয়ে দিওঁ যে কি খাব লাগিব, কি খাব নালাগিব, ডায়েবেটিকৰ কেনেকুৱা ধৰণৰ বস্তুবিলাক খাব লাগে। আৰু তাৰ লগতে আমি এটা ছাজেষ্ট কৰোঁ, আমি হাৰ্বেল মেডিচিনত এটা কিট বনাইছোঁ। এই কিটবিলাক যে বনাইছোঁ, এইবিলাক একদম নেচাৰেল, এইবিলাক আমি ঘৰত পাওঁৱেই, সকলোৰে ঘৰত আছে। 2-এটা বস্তু অলপ নাপায়, কিন্তু এইবিলাক সকলো সময়তে উপলব্ধ নহয়, বা কেনেকৈ খাব লাগে সেই প্ৰচেছটো নাজানে। এইবিলাকৰ কোনো ছাইড এফেক্ট নাই, এইবিলাকতো শাক পাচলি হয়। আৰু এই বস্তুখিনি যদি নিতৌ আমি খাই থাকোঁ, তেতিয়াহ'লে আমি ডাঠি ক'ব পাৰোঁ যে সেই ব্যক্তিজনৰ কেতিয়াও আৰু চুগাৰৰ সমস্যাত নপৰিব তাৰমানে। আৰু যদি তেওঁৰ চুগাৰৰ সমস্যা আৰম্ভণি হৈছে, তেতিয়াও তেওঁ এটা ভাল সুফল পাব এইখিনি খালে। মই কি কি আছে এবাৰ চিনাকি কৰাই দিছোঁ দেই। প্ৰথমতে আছে এইটো নিম পাতৰ গুৰি।
নিমপাতটো জানে মোৰ ক্লিনিকখনৰ সন্মুখতে নিমৰ গছ এটা লগাই থৈছে কিয় নিমপাত সদায় এটা বীজাণুনাশক হয় সি মানে বতাহটোৱে তাৰ বীজাণুনাশক হৈ যায় আৰু তাৰ উপৰি ইয়াৰ বিভিন্ন ধৰণৰ ইমিউনিটিৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰণত নিমপাতটো এটা মাল্টি স্পেচিয়েলিটি হাৰ্বছ বুলি কওঁ আমি তাৰপিছত আহিব কেৰালা এতিয়া কেৰালা সকলো সময়তে নাপায় গতিকে কেৰালাটো ড্ৰাই কৰি তাৰ পাউডাৰ বনাইছো আমি যাৰ কাৰণে কেৰালা পাউডাৰ এইটো নিম কেৰালা জামুন এই দুটা হ'ল একদম মানে এটা কম্বিনেশ্যন আমাৰ চুগাৰৰ কাৰণে জামুনটো জানে আমি জাম বুলি যিটো কলা জামুন বুলি কওঁ তো এই তিনিটা পাউডাৰৰ লগত থাকিব আমাৰ জিমনেমা লিফ এতিয়া জিমনেমা লিফটো মধুনাশিনীৰ গুৰি বুলি কয় মধুনাশিনী বুলি এডাল গছ আছে যিটো কাৰণে খুবেই ইম্পৰ্টেণ্ট আমাৰ ইনচুলিন প্লান্ট বুলিও কয় তাক গতিকে এই বস্তুটো আপোনাৰ মধুনাশিনী খালে বিৰাটেই ইফেক্টিভ হয় তাৰ লগত আছে আমাৰ কালমেঘ যিটো হয় এইটো আমি চিৰতা তিতা বুলি কওঁ আমি এইবিলাক হ'ল এটা ৰামবান মানে আমাৰ চুগাৰৰ কাৰণে তাৰ লগত আছে আমাৰ কালঞ্জি মানে হ'ল কলা জিৰাৰ গুৰি তো এইটো এটা ৰামবান তাৰ লগত এই গোটেইকেইটা বস্তুৰ এটা গুৰু বহি আছে সেইটো হ'ল ষ্টেভিয়া এতিয়া ষ্টেভিয়াটো গুৰু বুলি মই এইকাৰণে কৈছো যে এই গোটেইকেইটা যিকেইটা হাৰ্বছ আছে খাবলৈ কিন্তু অকণমান তিতা সেইটো চবেই জানে খাবলৈ তিতা হয়নে কিন্তু ষ্টেভিয়া এনেকুৱা এটা বস্তু যে এইটো নেচাৰেল চুগাৰ ই নেচাৰেল চুইটনাৰ বুলি কয় ইয়াত চেনিতকে 200 গুণ মিঠা থাকে কিন্তু ই চুগাৰ পেচেণ্টে খালি ইয়াৰ একো নহয় যাৰ কাৰণে এই গোটেইকেইটা পাউডাৰৰ লগত যদি এইটো মিক্স কৰি দিওঁ আমি এই কিটটো কমপ্লিট হৈ যায় তাৰমানে খাবলৈ মিঠা লাগিব তেতিয়া তিতা নালাগে তাৰমানে এই কম্পজিশ্যনটো মানুহে বিৰাট একচেপ্ট কৰিছে আমাৰ মানে 500-600 মানুহে এমাহত লৈ যায় এইটো কিট লৈ গৈ পেলাই সুফল লাভ কৰিছে আমাক ফটো মাৰি দেখুৱাই ছাৰ মোৰ চুগাৰ কমি গ'ল মোৰ নৰ্মেল হৈ গ'ল তো ইমান ধুনীয়া ৰিজাল্ট কিন্তু ঘৰুৱা সামগ্ৰী এইবিলাক বস্তু ঘৰুৱা সামগ্ৰী আৰু সকলোৰে ঘৰত পায় খালি গোটেইকেইটা এভেইলেবল নহয় কাৰণে কম্বিনেশ্যনটো নিমিলে আমি কম্পজিশ্যনটো শিকাই দিম কেনেকৈ খাব লাগে দিনটো দুবাৰ খালেই সাফিচিয়েণ্ট মানে চুগাৰৰ কাৰণে এতিয়া আহো হাই প্ৰেছাৰৰ কথালে নিশ্চয় হাই প্ৰেছাৰ এনেকুৱা এটা মানে প্ৰব্লেম যিটো সাংঘাতিক মানুহৰ হৈ থাকে আৰু লাষ্টত গৈ পেলাই ষ্ট্ৰোক হৈ যায় পেৰালাইচিছ হৈ যায় এনেকুৱা সমস্যা হৈ যায় আপুনি ট্ৰিটমেণ্ট কৰা মই ইতিমধ্যে দেখিছোঁ গতিকে হাই প্ৰেছাৰ যাতে কণ্ট্ৰলত থাকে কি কৰিব লাগিব খুব ধুনীয়া প্ৰশ্ন এটা হাই প্ৰেছাৰটোৰ কাৰণে মোক খুব মানুহে সোধে যিহেতু মই নিউৰলজি ছাবজেক্টৰে কাম কৰোঁ তো হাই প্ৰেছাৰৰ প্ৰথমটো হ'ল আপুনি টোপনি ভালকৈ মাৰিব লাগিব যদি টোপনি নাহে তেন্তে তাৰ ব্যৱস্থা প্ৰথমতে কৰি ল'ব লাগিব টোপনি নহা মানুহবিলাকৰ হাই প্ৰেছাৰ হোৱাৰ সম্ভাৱনাটো সদায় বেছি থাকে তাৰপিছত আপোনাৰ খোৱাত আপুনি বাছ ৰাখিবই লাগিব আপুনি খুব তেলান সামগ্ৰী খাব নালাগে খুব ভজাবোৰ আইটেম খাব নালাগে স্পেচিয়েলি যিবিলাক কুক আইটেম আমি ৰেষ্টুৰেণ্টত পাওঁ তাতে যিটো তেলত বাৰে বাৰে ভাজে সেইটো ট্ৰেন্স ফেটি এচিড থাকে আৰু ট্ৰেন্স ফেটি এচিডেই আপোনাৰ কলেষ্ট্ৰল কৰে ট্ৰেন্স ফেটি এচিড মানে হ'ল যিটো পুৰা তেল মানে ধোঁৱা ওলাই যায় যে তেলটোত একে তেলতে বাৰে বাৰে ভাজি থাকে যে সেই বস্তুটো ট্ৰেন্স ফেটি এচিড থাকে যাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিম ভিউৱাৰ্ছখিনিক সদায় তেল কম খাব নালাগে তেল কম খাব এটা পৰিয়ালত যদি 4জন ব্যক্তি আছে তেনেহ'লে সেই পৰিয়ালটোত আধা লিটাৰতকৈ বেছি তেল এক মাহত লাগিব নালাগে মানে যিটো হিচাপটা মানে আমাৰ অসমীয়া সমাজত আগতে আমি তেনেকেই খাইছিলোঁ কিন্তু এতিয়া মডাৰ্ণ হোৱাৰ পিছত আমি অলপ ফ্ৰাইড আইটেম অলপ তেলত জুবুৰাই যিটো ভাজো বুলি কওঁ আমি সেই বস্তুটো মানে খাব গতিকে সেই বস্তুটোৰ ক্ষেত্ৰত আপুনি এভইড কৰিবই লাগিব আৰু ঘৰুৱা কিছুমান দিহা পৰামৰ্শ দিম যিখিনি আপুনি চুগাৰৰ কাৰণে খুবেই ভাল প্ৰথম বস্তুটো হ'ল আমাৰ অৰ্জুন গছৰ ছাল এইটো আপোনাৰ খুবেই ইফেক্টিভ হয় এইটো আপুনি চুগাৰ বা যিখিনি মানুহৰ প্ৰেছাৰ কলেষ্ট্ৰল বাঢ়ে কলেষ্ট্ৰলৰ কাৰণে প্ৰেছাৰ হয় আচলতে কলেষ্ট্ৰলৰ কাৰণে এইটো যথেষ্ট সহায়ক এইটো খুব ইফেক্টিভ হয় ইয়াৰ লগত আপুনি খাব লাগিব ভিংগৰাজ এইটো ভিংগৰাজ পাউডাৰ এইটো এটা খুব ইফেক্টিভ হয় কলেষ্ট্ৰল কমাবৰ কাৰণে তাৰ লগত খাব লাগিব আপুনি হিবিস্কাছ ফ্লাৱাৰ জবা ফুলৰ গুৰি এইটো এটা খুব ইফেক্টিভ হয় এইটো অকল কলেষ্ট্ৰল বুলিয়ে নহয় স্কিন হেল্থৰ কাৰণেও এইটো খুব যথেষ্টখিনি এইটো এটা ভাল হয় আৰু এইখিনি বস্তু যদি আপুনি ভালকৈ খায় ইয়াৰ লগত মই আৰু এটা বস্তু সাজেষ্ট কৰিম সেইটো হ'ল চিবাকথ্ৰন এইটো এটা আমাৰ লাডাখৰ পৰা আমি লাডাখৰ এটা বেৰিজ হয় যিটো লাডাখৰ পৰা প্ৰডাকশ্যন হয় এইটো খুব ইম্পৰ্টেণ্ট এটা হয় এইটো বস্তু এটা এইটো মানে -55 ডিগ্ৰী চেণ্টিগ্ৰেডত জীয়াই থাকে গছডাল গতিকে তেনেকুৱা এটা জাগাৰ পৰা অনা হয় এইটো এটা ইফেক্টিভ বস্তু খুব কুলেণ্ট হয় মানে নেচাৰেল কুলেণ্ট হয় গতিকে এইবিলাক বস্তু আমি কলেষ্ট্ৰল ক্ষেত্ৰত আমি খুব ধুনীয়াকৈ খাব পাৰোঁ আৰু এইবিলাক খাই থাকিলে আপোনাৰ লাহে লাহে অট'মেটিকেলি দেখিব আপুনি যে কলেষ্ট্ৰলটো মেইনটেইন হৈ থাকে আপোনাৰ আৰু এনেকুৱা বহুত ইনগ্ৰিডিয়েণ্ট আছে যিবিলাক আমি মোৰ ইয়াতে চেম্পল হিচাপে গোটেইখিনি অনা নাই আমি ধুনীয়াকৈ কিট বনাই দিওঁ তেওঁলোকক যে কলেষ্ট্ৰল হ'লে কি খাব লাগিব প্ৰেছাৰ হ'লে কি খাব লাগিব এনেকুৱা আমি এখন চাৰ্ট বনাই দিওঁ ধুনীয়াকৈ মানে বনৌষধিৰ যোগেদি আমি যিকোনো মানে বেমাৰ আমি ঠিক কৰিব পাৰোঁ চাওক ঠিক কৰিব শব্দটো বেলেগ আৰু মেনেজ শব্দ কৰিব বেলেগ দেই ঠিক কৰিবটো হ'ল যে যেনেকুৱা বহুত মানুহে এনেকৈ কৈ দিয়ে যে আপোনাৰ প্ৰেছাৰ হৈছে আপুনি চাওক এইটো মেডিচিন গোটেই জিন্দগী খাব লাগিব গোটেই জিন্দগী যদি আপুনি খাব লাগিব তেতিয়াহ'লে ঠিক কৰা বুলি নকয় সেইটো মেনেজ কৰা বুলি কয় আৰু আমি অলপ কিছু ক্ষেত্ৰত ঠিক কৰা বুলি কওঁ কিছু ক্ষেত্ৰত কৈছোঁ দেই কাৰণ কিয় আপুনি আমাৰ এনেকুৱা বহুত টেষ্টিমনিয়েল আছে যিটো মোৰ পেজত গ'লে আপোনালোকে পাই যাব তেওঁলোকে কৈ দিছে যে ছাৰ মোৰ চিভিয়াৰ গেষ্ট্ৰাইটিছ আছিলে য'ত মই 10 বছৰ ধৰি মেডিচিন খাই আছোঁ বাহিৰত গৈছোঁ দিল্লী গৈছোঁ বম্বে গৈছোঁ অমুকত গৈছোঁ কিন্তু আপোনালোকৰ তাতে 2 মাহতে আহি পেলাই দেখিছোঁ মোৰ গেষ্ট্ৰিক একো নাই এতিয়া মই চব বস্তু খাব পাৰোঁ মোৰ হজম ভালকৈ হয় খোৱাৰ লগে লগে মোৰ খোজ নালাগে যিবিলাক লক্ষণ আৰু আগতে মোৰ টেঙা উগাৰ আছিলে এইবিলাক নাহে কিয় আমি মানে গুৰিটোত কাম কৰিছোঁ ফৰ এক্সাম্পল যদি মই বুজাওঁ আপোনাক
আপোনাৰ বহুত মানুহ এনেকৈ আহি পেলাই কয় ছাৰ মই ৰাতিপুৱা উঠি এটা গেষ্ট্ৰিকৰ ঔষধ নাখালে মই চলিবই নোৱাৰোঁ তো সেইটো বস্তুত কি হয় গেষ্ট্ৰিকৰ যিবিলাক সাধাৰণতে মেডিচিন থাকে সেইবিলাক এণ্টাচিড বুলি কোৱা হয় এণ্টাচিড মানে কি যে সি শৰীৰৰ ভিতৰত এচিডবিলাক সি গুচাই দিয়ে এতিয়া আমি যেতিয়া তেনেকুৱা এচিড সদায় খাই থাকিম এণ্টাচিড শৰীৰৰ যিবিলাক ভাল এচিড থাকে বেয়া এচিড থাকে সি বুজি নাপায় সি চব এচিডে গুচাই দিয়ে কিন্তু লিভাৰটোত কিছুমান ভাল এচিডো থাকে যোনে খাদ্যটো হজম কৰোঁতে সহায় কৰে সেই এচিডবিলাকো সি বেয়া কৰি দিয়ে যাৰ কাৰণে কি হয় লিভাৰৰ শক্তিটো কমিহে যায় অৰ্থাৎ বেছি গেষ্ট্ৰিকৰ মেডিচিন খোৱা মানুহবিলাকৰ লিভাৰৰ সমস্যাটো বেছিহে হয় তাৰমানে আপুনি সুধিব কোনোবা যদি মানুহ কেতিয়াবা লগ পাই যে আপোনাৰ খুব গেষ্ট্ৰিক হৈ থাকে আপুনি সুধিবচোন তেওঁক যে আপুনি কি গেষ্ট্ৰিকৰ মেডিচিন বহুত দিনৰ পৰা খাই আছে নেকি তেওঁক মই 5 বছৰৰ পৰা গেষ্ট্ৰিকৰ মেডিচিন খাই আছো সেইকাৰণে আপোনাৰ লিভাৰ বেয়া হৈছে উল্টা কৈ দিব আপুনি বস্তুটো সেই কনচেপ্টটো বেলেগে নুবুজায় আচলতে আমি সেইটোৰ ওপৰতে কাম কৰিছোঁ যদি মানুহৰ গেষ্ট্ৰিক হৈছে আমাৰ খুব ধুনীয়া ধুনীয়া কিছুমান বস্তু আছে যেনেকুৱা আপোনাৰ গেষ্ট্ৰিক হ'লে আপুনি খাব লাগিব প্ৰথমতে ভূমি আমলা এইটো ভূমি আমলাৰ গুড়ি এইটো গেষ্ট্ৰিকৰ কাৰণে ৰামবান বুলি কোৱা হয় খুবেই ভাল বস্তু এইটো ইয়াৰ লগত আপুনি খাব লাগিব কুটকি পাউডাৰ এইটো এটা হাৰ্বছ হয় যিটো আপোনাৰ মানে খুবেই ইম্পৰ্টেণ্ট মানে ইয়াৰ লিভাৰৰ কাৰণে লগতে আপুনি খাব লাগিব মৰিংগা মানে হ'ল ছজনা গছৰ গুড়ি ছজনা গছৰ পাতটো যিটো মানে আৰু তাৰ লগত খাব লাগে পুনৰ্নভা এইবিলাক লিভাৰ ফেটি লিভাৰ গ্ৰেড 1 গ্ৰেড 2 যিকোনো এটা খালে হলে ওটা মিক্স কৰি খালে ৰিজাল্টটো বেছি ভাল পায় এইবিলাক সিঙ্গেল হাৰ্বছ কিন্তু বনৌষধি হয় ইয়াৰ লগত আৰু এটা ইনগ্ৰেডিয়েন্ট দেখাও আপোনাক সেইটো হ'ল মিল্ক থেচেল এইটো এটা বিৰাট ৰেয়াৰ হাৰ্বছ এইটো আমাৰ অসমত নাপায় বাহিৰৰ পৰা আমি আনো মিল্ক থেচেল বুলি কয় নামটো মিল্ক থেচেল ইয়াৰ অসমীয়া নাম নাই এই মিল্ক থেচেলটো এইকেইটা কম্বিনেশ্যন যদি খায় গ্ৰেড 2 ফেটি লিভাৰলৈকে আমি ভাল ৰিজাল্ট দেখাইছো আমি আল্ট্ৰাছাউণ্ড কৰি পেলাই দেখাই দিব পাৰো যে তেওঁৰ ৰিজাল্টটো আগতকৈ ভাল হৈছে মানে সৰু এইবিলাক একদম কম দামৰ কোৰ্চ এইবিলাক 100 টকা 150 টকা পেকেট সমাধান হৈ গৈছে যায় ধুনীয়াকৈ হৈ যায় আমি তেওঁক ডাইট চাৰ্টটো বনাই দিম ধুনীয়াকৈ কি খাব লাগিব কি কৰিব লাগিব সেই নিয়মখিনিৰ লগত যদি এইখিনি তেওঁ ভালকৈ মানি পেলাই চলে তেওঁ সেইটো ধুনীয়াকৈ ৰিজাল্ট পাব আৰু এইটো বস্তু আমি আজি কৰা নহয় যোৱা 18 বছৰ ধৰি পেলাই আমি এইবিলাক কৰি আহিছোঁ যাৰ কাৰণে মানুহে এইটো একচেপ্ট কৰিছে আমাৰ বিভিন্ন ডক্টৰছৰ টিম আছে চবে চাই মিলি এছেছমেণ্ট কৰি ডায়গনচিছ কৰি আল্ট্ৰাছাউণ্ড কৰি যিটো ৰিপৰ্ট ওলাব তাৰ ওপৰত বেছ কৰিহে আমি কোৰ্চ বনাম আৰু সেই কোৰ্চটো খোৱাৰ পিছত তেওঁ ভাল হোৱাৰ পিছত আমি আকৌ এবাৰ আল্ট্ৰাছাউণ্ড কৰি চাম যে আগৰ ষ্টেজটোলৈকে ঘূৰি গৈছে নে বেছি 80-90% আমি ঘূৰি যোৱাই দেখা পাওঁ তাৰমানে গতিকে ৰিকভাৰী হৈছে এতিয়া আহো মহিলাসকলৰ এটা সমস্যালে আইৰণ খুব কম দেখা যায় গতিকে আইৰণ টেবলেট লয় গতিকে আইৰণটো বঢ়াবৰ কাৰণে বৃদ্ধি কৰিবৰ কাৰণে আমি কি বহুত বস্তু আছে আইৰণটো বৃদ্ধি কৰিবৰ কাৰণে প্ৰথমতে মই আপোনালোকক এটা কমন দেখাম সেইটো হ'ল মৰিংগা ল'ব লাগে মই আগতে কৈছোঁ ছজনা গছৰ পাত এইটো বহুত নিউট্ৰিয়েণ্টছ থাকে এইটো বিৰাট মাল্টিপল হাৰ্বছ এটা বহুত কামত আহে তাৰমানে তাৰ লগত আপুনি খাব লাগিব হিবিস্কাছ ফ্লাৱাৰ যিটো আমি কওঁ জবা ফুলৰ গুটি তাৰ লগত খাব লাগিব বিটৰুট বিটৰুট খাব লাগিব আৰু তাৰ লগত আমি কেমোমিল ফ্লাৱাৰো খাব পাৰোঁ এইকেইটা বস্তু খলাই দিলে এইবিলাক বস্তু কৰাই দিলে মিক্স কৰি দিলে এইটো এটা সাংঘাতিক মানে এটা আইৰণ ডেফিচিয়েঞ্চি হয় বা যিটো থাকে এইটো চল্ভ হৈ যায় মানে ইয়াৰ লগত আৰু বহুত বস্তু থাকে এনেকুৱা আমি কিছুমান বস্তু বনাইছোঁ যদি মানুহজনী তাৰ লগত অলপ দুৰ্বল ফিল কৰিছে তেতিয়াহ'লে আমি ইয়াতে আমি আৰু এটা বস্তু মিক্স কৰাই দিওঁ আমি তেতিয়া সফেদ মুছলি এইটোৰ লগত লিংক কৰাই দিওঁ ষ্টেমিনা বাঢ়ে তাৰমানে ব্লাড কমিলে মানুহবিলাক দুৰ্বল হৈ যায় ন এই গোটেইকেইটা কম্বিনেশ্যন যদি তেওঁ খায় তেতিয়াহ'লে তেওঁৰ হিমোগ্ল'বিনটো খুব ভাল ৰিজাল্ট পাব তেওঁ মানে সদায় মেডিচিন খাই থাকিব নালাগে তেওঁ দেখিব যে লাহে লাহে তেওঁৰ হিমোগ্ল'বিনটোৰ প্ৰব্লেমটো লাহে লাহে চল্ভ হৈ আহিছে এইটো মানে মহিলাবিলাকৰ এটা কমন সমস্যাটো আমি দেখা পাওঁ আৰু ঘৰত এনেকুৱা কি বস্তু আছে যিটো খালে মানে আইৰণৰ ক্ষেত্ৰত বহুত বেছি ভাল মই খাদ্যৰ ক্ষেত্ৰত আমাৰ কি কওঁ মই সদায় আপোনালোকে যিটো ভাতৰ কাঁহীখন হয় ন সেই কাঁহীখনত 50% কুক আইটেম খাব লাগে আৰু 50% আনকুক আইটেম খাব লাগে আনকুক মানে হ'ল যিবিলাক চালাড জাতীয় বস্তু গ্ৰীণ ভেজিটেবলছ সেইবিলাক খালে আপুনি আইৰণ বাঢ়িবই মেইন প্ৰব্লেমটো কি জানে যিবিলাক মানুহৰ আইৰণটো নাই বুলি কয় আপুনি সুধিবচোন তেওঁলোকে চালাড জাতীয় বস্তুটো কম পচন্দ কৰে অলপ কুক আইটেমবিলাক বেছি পচন্দ কৰে বুজি পাইছেনে যিবিলাকে মানে কাঁহীখন আমি যিটো খাওঁ থালিখনত আজিৰ পৰা মনত ৰাখিব ভিউৱাৰ্ছবিলাকে যে আধা কুক আৰু আধা আনকুক তেতিয়া দেখিব যে হিমোগ্ল'বিন লাহে লাহে মেইনটেইন হ'বই আপোনাৰ তাৰমানে হয় মই এতিয়া মানে বেমাৰৰ কথাৰ মাজতে অলপ বেলেগ এটা কুৱেশ্যন আপোনাক মানে সুধিব বিচাৰিছোঁ আপুনি কাক ফ'ল' কৰে বহুত ডাঙৰ প্ৰশ্ন দেই তো মই আচলতে কি মইতো একচুৱেলি এলোপেথিক ছেকশ্যনৰে হয় মইতো নিউৰো ফিজিঅ'থেৰাপিষ্ট আছিলোঁ তাৰপিছত মই নেচাৰোপেথিৰ ওপৰত কোৰ্চ কৰিলোঁ কোৰ্চ কৰাৰ পিছত মই যেতিয়া নেচাৰোপেথি কৰিলোঁ তেতিয়া মই বুজি পালোঁ যে আচলতে চিকিৎসাৰ মডেলটো অলপ বেলেগ আমি যদিও মডাৰ্ণ মেডিচিন শিকিছোঁ বা মডাৰ্ণ ছিষ্টেমবিলাক শিকিছোঁ ডেভেলপমেণ্টবিলাক ৰিভলিউশ্যনৰ কিন্তু যেতিয়া দেখিলোঁ যে কিছুমান আচাৰ্য আছিলে যে প্ৰথম আচাৰ্যটো হ'ল আমাৰ আমি জানোৱেই যে চৰক সংহিতা কিতাপখন যোনে লিখিছিলে চৰক আচাৰ্য তাৰপিছত আচাৰ্য বৰ্দিক বুলি আছিলে তেখেতে 2-3খন কিতাপ লিখিছিলে সেই কিতাপকেইখনৰ ভিতৰত আমি যেতিয়া চালোঁ মানে অষ্টাংগ হৃদয়ালয় অষ্টাংগ সংহিতা এইবিলাকত মানে দেখিলোঁ তেওঁলোকে টিপছ দিছিলে কিছুমান সেই টিপছবিলাক আজিৰ যুগৰ মানুহৰ লগত মিলে আৰু সেই টিপছবিলাক আমি নামানো কাৰণে আমাৰ কিছুমান প্ৰব্লেম হৈছে যেনেকুৱা সৰু উদাহৰণ দিছোঁ আজিৰ পৰা 30 বছৰ আগত আপুনি এনেকুৱা শুনা পাইছিল নে কিডনি ষ্টোন হৈছে কাবাৰ কেতিয়া শুনা নাই নাই আজিৰ পৰা 50 বছৰ আগত কেতিয়াবা শুনিছিলে যে বাত বিষ হৈ পেলাই একদম হাত ভৰি বেকা এনেকুৱা হৈ গৈছে সেইবিলাক আপুনি কেতিয়াও দেখা নাছিলে সেই টিপছবিলাক আছিল তাৰমানে তেতিয়া যে আমাৰ চাইণ্টিফিকেলি আমাৰ বহুত এনেকুৱা টিপছ দিয়া আছিলে যিবিলাক আগৰ মানুহে মানিছিলে কিন্তু আমি কথাবিলাক বাগৰি বাগৰি আহোঁতে সেই শাস্ত্ৰবিলাকো নাই কাৰণ আমি জানে যে নালন্দা বিশ্ববিদ্যালয় যিখন আছিলে আমাৰ মেডিকেল হিষ্ট্ৰী
সেইখন আমাৰ জ্বলাই দিছিলে বক্তিয়াৰ খিলজীয়ে গোটেইখন জ্বলাই দিছিলে জ্বলাই দিওঁতে বহুত মেডিকেল চিষ্টেম আমাৰ গুচি গৈছিলে কিছু বস্তু আমাৰ ৰাজীৱ দীক্ষিত ছাৰে ওলাইছিলে আমি ডাইৰেক্টলি লগ নাপালেও তেখেতক আমি ৰাজীৱ দীক্ষিতক মই খুব ফ'ল' কৰোঁ গুৰু বুলি কাৰণ ৰাজীৱ দীক্ষিতে সেই বস্তুবিলাক কৈছিলে যে কিছুমান বস্তু আমি বুজিব লাগিব যে খাওঁতে বহুত বেমাৰৰ সলিউশন সোমাই আছে ঘৰুৱা পাকঘৰতে বহুত বস্তু সোমাই আছে যিখিনি আপুনি যদি অলপ বাছি বুচি চলে তেতিয়াহ'লে বহুত বেমাৰৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব গতিকে আমি মোৰ একদম ডাইৰেক্ট গুৰু বুলি ক'ব নোৱাৰিলেও তেওঁক ইনডাইৰেক্ট গুৰু বুলি মই তেওঁক কওঁ আৰু ৰাজীৱ দীক্ষিত ছাৰ আৰু যিহেতু আপোনালোকৰ এখন মানে পেইন স্পেচিয়েলিষ্ট হয় সেইটো আমি জানো আৰু এটা কথাও মানে পাতি পেলাই আপোনালোকক গম পালো যে সকলো ধৰণৰ বেমাৰৰ মানে চিকিৎসা আপুনি দিয়ে বা মেডিচিনো প্ৰভাইড কৰে তেনেকুৱা ধৰণে আয়ুৰ্বেদিক ভাৱে আৰু গতিকে পেইনৰ বিষয়ে যিখিনি মানুহে বহুত লৈ আহে মই দেখিছো ইতিমধ্যে এই বিষৰ সমস্যাবিলাক আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ যিকোনো ধৰণৰ বিষ চাওক মই অলপ আগতে ক'লোৱে আপোনাক যে বিষ যিটো বেমাৰ সেই বেমাৰটো আচলতে এটা বিষ কোনো বেমাৰেই নহয় বিষ এটা লক্ষণহে হয় যেনেকুৱা চাপোজ এজন মানুহৰ কঁকাল বিষাইছে কঁকালৰ বিষটো বেমাৰ নহয় আচলতে সেইটো লক্ষণ কঁকালটো বিষাওঁতে বহুত কাৰণত বিষাব পাৰে শ্লিপ ডিছ হ'ব পাৰে ডিছ বাল্ক হ'ব পাৰে পৰি পেলাই দুখ পাব পাৰে মাংস পেশীৰ আঘাত হ'ব পাৰে গতিকে কি কাৰণত বিষাইছে সেই কাৰণটো জানি তাৰ ওপৰত আমি কাম তেতিয়া বিষটো ভাল হ'বই কিন্তু 99% জেগাত মই আজিকালি ক'ব পাৰোঁ যে মই বহুত ইউটিউবৰ ভিডিঅ' দেখোঁ কোনোবাই কিটিককে ফুটাই দিয়ে কোনোবাই কৈ দিয়ে ক্লেম কৰি দিয়ে যে বোলে কোনোবাই এনেকুৱা ক্লেম কৰি দিয়ে যে মই মেডিচিন নোহোৱাকে ভাল কৰি দিব পাৰিম তেওঁলোকে আচলতে ৰুট কজে নাজানে ৰুট কজটো নাজানে কাৰণে তেনেকৈ কয় আমি ৰুট কজ জানো 20 জনৰ ওপৰত ডক্টৰ বহে ইয়াতে আমাৰ আমি ৰুট কজটো চবে এনালাইচিছ কৰোঁ এটা পেচেণ্ট আহিলে 5-6 জন ডক্টৰে চাওঁ আমি ইয়াতে চোৱাৰ পিছত আমি বনাওঁ যে এওঁ কিয় হৈছে এইটো মেকানিকেল নেকি তেওঁ লেপটপত বেছি বহি পেলাই হৈছে নেকি তেওঁ বাইক চলাই বেছিকৈ হৈছে নেকি নে পৰি পেলাই হৈছে তেখেতৰ নে বাই বাৰ্থ কিবা আছিলে ডিফৰ্মিটি নে তেওঁ কিবা জেনেটিকেলি আছিলে এনেকুৱা বহুত বস্তু চাই লওঁ তাৰ ওপৰত বেছ কৰিহে কোৰ্চটো বনাওঁ আমি সেই কোৰ্চটোত মেডিচিনটো থাকিবই লাগিব মেডিচিন ইণ্টাৰনেল হিলিং কৰাৰ কাৰণে মেডিচিন থাকিবই লাগিব এইটো যিয়ে হওক এল'পেথিকে হওক আয়ুৰ্বেদিকে হওক আৰু তাৰ লগত নেচাৰোপেথি আমি এড কৰিছোঁ নেচাৰোপেথি মানে আয়ুৰ্বেদিক এটা চিকিৎসা পদ্ধতি য'ত বিভিন্ন জড়িবুটিৰ দ্বাৰা আমি কিছুমান পাউডাৰ তৈয়াৰ কৰি পেলাই আৰু কিছুমান তেলৰ লগত সংমিশ্ৰণ কৰোঁ বিভিন্ন ধৰণৰ তেল সেই তেলবিলাক নাৰিকল তেল হ'ব পাৰে তিল তেল হ'ব পাৰে এৰেণ্ডা তেল হ'ব পাৰে সুষমা তেল হ'ব পাৰে বহুত ধৰণৰ বহুত তেল আছে তেলৰো বহুত বিভাগ আছে সেই তেলবিলাক আমি সংমিশ্ৰণ কৰি তাক আমি বনাই পেলাই সেই জড়িবুটিবিলাকৰ দ্বাৰা পটলি মাছাজ দিওঁ শিৰোধৰা কৰোঁ সেই বিভিন্ন এনেকুৱা চিষ্টেম আছে আমাৰ সেইবিলাক আপোনাক আমি দেখুৱাম সেই বস্তুবিলাক কৰাৰ পিছত তাৰ লগত আমি এডভান্স বহুত ফিজিঅ'থেৰাপিও আছে য'ত ৰবটিক্স আমি আনিছোঁ বহুত চিষ্টেম সেইবিলাক কৰি পেলাই এটা কম্বাইনেশ্যন ট্ৰিটমেণ্ট হয় এই চেণ্টাৰটোক যদিও আমি সবে জানো যে প্ৰগতি যিটো চেণ্টাৰ এটা নৰ্থ ইষ্টৰ ভিতৰত চবতকৈ ডাঙৰ মানে অল্ডেষ্ট এটা হাৰ্বেল চেণ্টাৰ কিন্তু আমি সেইটো ছেগমেণ্টতে থকা নাই আমি মাল্টি স্পেচিয়েলিটি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ আমি পলিক্লিনিক সেইকাৰণে হৈছোঁ মাল্টি স্পেচিয়েলিটি মানে কি যে আমি ফিজিঅ'থেৰাপিও ৰাখিছোঁ আমি লগতে আয়ুৰ্বেদাও ৰাখিছোঁ লগতে আমি নেচাৰোপেথিও ৰাখিছোঁ মিক্স কৰি ৰাখি দিছোঁ যদিও আমাৰ ফ'কাছ হাৰ্বেল মেডিচিন ছাইড ইফেক্ট নাই কাৰণে কিন্তু গোটেইখিনি ৰাখিছোঁ আমি গতিকে ছাইড ইফেক্ট নথকা অনুষ্ঠান কম্বাইনেশ্যন ট্ৰিটমেণ্ট বুলি ক'ব পাৰি এটা আগতে আপোনালোকক যেতিয়া পডকাষ্ট কৰিছিলোঁ মই এটা কুৱেশ্যন সুধিছিলোঁ যে মহিলাসকলৰ মানে কঁকালৰ বিষ খুব বেছি হয় বিশেষকৈ পিৰিয়ডছটো যেতিয়া বন্ধ হৈ যায় তাৰপিছত বেছি হৈ যায় গতিকে আকৌ মই এই কুৱেশ্যনটো সুধিব বিচাৰিছোঁ কাৰণ এতিয়া নতুন অডিয়েঞ্চ জইন হ'ব আমাৰ গতিকে এইখিনি কথা আপুনি অকণমান শ্বৰ্টলি কৈ দিয়ক বাকীখিনি আৰু বহুত কথা আছে পাতি যাম আমি মানে মহিলাখিনিৰ যিখিনি পেটৰ বিষ হয় মেনষ্ট্ৰুৱেশ্যনৰ সময়ত এইটো এটা হৰমনেল ইম্বেলেঞ্চ হয় যদি ডেটটো অলপ আগা পিছা হয় বা ডেটটো যদি ধৰক ইনকণ্টিনিউৱাছ হয় ডিছমেনৰিয়াৰো লক্ষণ হ'ব পাৰে এনেকুৱা ধৰণৰ ডিজিজ আছে সেইবিলাক এটা হৰমনেল ইম্বেলেঞ্চ সেইবিলাক অতি সোনকালেই চিকিৎসা কৰি লোৱাটো খুব দৰকাৰ কাৰণ সেইবিলাক যদি আমি বনৌষধি বা আছে বা যেনেকৈ কৰক আমাৰ বনৌষধিও বহুত আছে তাৰ ওপৰত যদি সোনকালে চিকিৎসা কৰে খুবেই ভাল কাৰণ কম বয়সতে এইবিলাক হয় যদি এই বস্তুটো বাঢ়ি যায় ন তেতিয়া অভেৰিয়ান চিষ্ট বা বিভিন্ন ধৰণৰ ভেজাইনেল ডিফৰ্মিটি বা এনেকুৱা বিভিন্ন প্ৰব্লেম ক্ৰিয়েট হয় দেই যাৰ কাৰণে প্ৰেগনেঞ্চিত ইছ্যু হ'ব পাৰে বা অভেৰিয়ান চিষ্ট আজিকালি বহুত ইছ্যু থাকে এইবিলাক সেইবিলাক যাতে গৈ নাপায় ইমান দূৰলৈকে আৰম্ভণিতে এইবিলাক লক্ষণ যিহেতু দেখা পোৱা যায় হৰমনেল ইম্বেলেঞ্চটো কণ্ট্ৰল কৰি ল'ব লাগে বহুত এনেকুৱা ঘৰুৱা খাদ্য থাকে যিবিলাকৰ জৰিয়তেও আমি ঠিক কৰিব পাৰোঁ আৰু কিছুমান মই টিপছ দিব পাৰোঁ যিবিলাক টিপছ আমাৰ ইয়াতে আহিলে আমি পেচেণ্টক বুজাই দিওঁ কিছুমান যে আপুনি এনেকুৱা খাব নাখাব তাৰ আমি PDF ফাইল বনাই দিওঁ যে যাতে পাহৰি নাযায় অকল মুখেদি এডভাইচ নিদিওঁ আমি তো এনেকুৱা আমি বহুত বস্তু আছে সেইবিলাকৰ পৰা সাৱধান হ'ব লাগে আৰু মহিলাবিলাকৰ যিহেতু কঁকালৰ বিষ থাকে এইটোৰ মেইন কাৰণটো হ'ল যে থিয় হৈ পেলাই পাকঘৰত বহুত সময় বনায় আৰু সেইটোৰ কাৰণে মই সদায় ছাজেষ্ট কৰোঁ কটা মিলা যিখিনি কাম থাকে চাপৰ জেগাত বহি পেলাই কৰক যিখিনি কুকিং আইটেম হিচাপে থিয় হ'ব লাগে সেইখিনি থিয় হৈ বনাব আপুনি কিন্তু কটা মিলাখিনিও থিয় হৈ কৰিব বনোৱাখিনিও বনাব আল্টিমেট 2-3 ঘণ্টা যদি থিয় হৈ হালি থাকে অবভিয়াছলি প'ষ্টাৰ চেঞ্জ হ'ব কঁকালত ষ্ট্ৰেছ পৰিব কঁকালখন বিষাবই তেতিয়া আপোনাৰ এতিয়া আমি আৰু বহুত কথা পাতিবলৈ আছে এতিয়া আমি নেচাৰোপেথি ট্ৰিটমেণ্ট কেনেকুৱা ধৰণৰ দিয়া হয় আৰু লগতে থেৰাপিখিনি ফিজিঅ'থেৰাপি কেনেকৈ প্ৰভাইড কৰে সেইখিনি আমি পাতিমকৈ তললৈ যাম গতিকে বলক চ'
সো মই এটা কথা জানিব বিচাৰিছো আপোনালোকে হাৰ্বেলৰ কথা খুব যিহেতু কৈ থাকে এটো কোনটো ধৰণৰ চিকিৎসা নেচাৰোপেথিটো আছে হয় এটো মানে এটা হাৰ্বেল প্ৰাচীন ভাৰতীয় চিকিৎসাই হয় এটো চিকিৎসাত আমি তাৰমানে বিভিন্ন ধৰণৰ যেনেকুৱা দেখিছেনে এটো এটা বিভিন্ন স্পেশালি অইল কিছুমান লগোৱা গৈছে এই অইলেদি আমি তেলবিলাক আমি বনাই লওঁ বিভিন্ন জড়িবুটি আৰু বিভিন্ন তেলৰ সংমিশ্ৰণ কৰিব লাগে হেলটো কিছুমান স্পেশাল মাসাজ হয় তেওঁৰ মানে আৰ্থৰাইটিক প্ৰবলেম আছে সেই বস্তুটো ট্ৰিটমেন্ট কৰা এটো আকৌ এটা ভাৰ্সন হ'ল এটো এটা ভাৰ্সন এই ভাৰ্সনটোত আপুনি দেখা পাইছে এটো জাৰ্মগোষ্ঠী বুলি কয় তে এটোত আমি বিভিন্ন ধৰণৰ এনেকুৱা লেপন দি পেলাই ইয়াতে কিছুমান স্পেশাল তেলে দি আমি এনেকুৱা দিও হিট কৰি পেলাই টেম্পাৰেচাৰ থাকে এটা স্পেশাল টেম্পাৰেচাৰ দি তাক মেইনটেইন কৰা হয় যাৰ পৰা ইন্টাৰনেল হিলিং হয় তাৰমানে এই বস্তুবিলাকত ইয়াতে এটা স্পেশাল মাসাজ চলি আছে তে এই বস্তুবিলাকত তাৰমানে আমাৰ এটা আয়ুৰ্বেদিক প্ৰাচীন ভাৰতীয় যিটো চিকিৎসা পদ্ধতি তাৰ পৰা আমি এটো বস্তু আকৌ নতুনকে ৰিভাইভ কৰাইছো এটো এনেকুৱা নহয় যে আমি প্ৰথম কৰিছো বহুত জায়গাত হৈছে কিন্তু কি হৈছে কম্বাইনেশন ট্ৰিটমেন্ট বুলি যেটো মই কৈছো যে আমি ধৰি লওক বিষ বুলি ক'লে ফিজিওথেৰাপিও লাগে নেচাৰোপেথিও লাগে আৰু লগতে হাৰ্বেল মেডিচিনও লাগে তিনটা মিক্স কৰিব লাগে কৰিছো তাৰমানে তাৰ পাছতে মানে সেই সঠিক ৰিজাল্টটো পোৱা যায় 100% ৰিজাল্ট পাব কি এটা ইন্টাৰনেল হিলিং কৰিব এটা এক্সটাৰনেল হিলিং কৰিব এটা মেকানিক্যাল হিলিং কৰিব তিনটা বস্তু কৰিব তাৰমানে তিনটা বস্তু কৰাৰ কাৰণে অবভিয়াসলি ৰিজাল্ট আহিব আৰু বেলেগত চাগে এনেকে ধৰণে নকৰে নেকি মই শুনা নাই দেই আমি নৰ্থ ইষ্টৰ ক'বলৈ গ'লে নিজকে নিজে প্ৰাউড কৰাটো বেয়া কথা কিন্তু আমি নিজকে ক'ব পাৰো যে নৰ্থ ইষ্টৰ এটা ওল্ডেষ্ট আৰু বিগেষ্ট চেণ্টাৰ আপুনি দেখিছে আমাৰ কিমানটা কাউণ্টাৰ আছে কিমানটা কাউণ্টাৰ কিমানটা বেড এট এ টাইম আমি 200% চাব পাৰো গতিকে আপোনালোকে আহিব পাৰে মই যোগাযোগৰ নাম্বাৰটো দি দিম আৰু বহুত কথা পাতিব লগা আছে ছাৰ লগত সেইখিনিও পাতিম আৰু লগতে আপোনালোকক দেখুৱাই যাম ওকে এতিয়া আমি যাম শিশু বিকাশ কেন্দ্ৰত মই অলপ আগতে ভিজিট কৰিছিলো কিন্তু মই ভাবিছো যে মই দৰ্শকসকলক দেখুৱাও আচলতে শিশু বিকাশ কেন্দ্ৰ লিখা আছে কিন্তু আচলতে মুদ্দাটো কি হয় কি কৰা হয় মানে এটো শিশু বিকাশ কেন্দ্ৰ এটো সেন্সৰি ইন্টিগ্ৰেটেড ৰুম বুলি কয় ইয়াতে আমি বেবী বিলাকক চিকিৎসা কৰো আমি ইতিমধ্যে বেবী বিলাক উলাই দিছো আমি ক্যামেৰাত বেবী বিলাক নেদেখাও আছো আৰু ভিতৰত দেখাম এটা বুজাবলৈ ভাল হ'ব ওয়াও কিমান ধুনিয়া আৰু বহুত ধুনিয়াকে মানে সজাই থৈছে ভাল লাগিছে হয় হয় এম্বিয়েন্সটো ভাল হয় মানে বাচ্চা বিলাকৰ কেনেকুৱা প্ৰবলেম লৈ পেলাই ইয়াত আহে বেছিকৈ তাৰমানে আপোনালোকে আজিকালি দেখিছে যে বহুত ধৰণৰ শিশুৰ যেনেকুৱা জন্মগত কিছুমান বিসংগতি থাকে যেনেকুৱা ADHD থাকে সেৰিব্ৰেল পলসি থাকে মাস্কুলাৰ ডিস্ট্ৰফি থাকে এইবিলাক কিছুমান এনেকুৱা ডিজিজ যে শিশু বিলাকৰ যেটো প্ৰক্ৰিয়া তেওঁলোকৰ ডেভেলপমেন্টৰ যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো স্লো হৈ যায় তাৰমানে তেওঁ লাহে লাহে তাৰমানে বস্তুটো শিকে যেটো এজন নৰমাল বেবিয়ে 5 বছৰত যিমান শিকিব তেওঁ ধৰি লওক 10 বছৰ বা 15 বছৰতো সিমান শিকিব নোৱাৰে তাৰমানে বা লিখাৰ অসুবিধা থাকে কথা বুজাৰ অসুবিধা কথা কওঁতে অসুবিধা চলন ফুৰণত অসুবিধা কোনোবাই বহিব নোৱাৰে কোনোবাই খোজ কাঢ়িব নোৱাৰে এই বিসংগতিবিলাকৰ কাৰণে এইবিলাক টুলছ হয় আচলতে এটো সেন্সৰি ইন্টিগ্ৰেটেড ৰুম বুলি কয় এই মডেলটো আমি দুবাইৰ পৰা ডেভেলপ কৰাইছো দুবাই ইঞ্জিনিয়াৰ আহি পেলাই ডেভেলপ কৰাইছিলে তো এই গোটেই ৰুমটোত বহুত টেকনিক্যালি বস্তু আছে আৰু কিছু বস্তু আমি অলপ ভৰাই থোৱা আছে যেতিয়া বেবিবিলাক আহে তেওঁলোকক কিছুমান টাস্ক কৰাও সেই টাস্কবিলাকত তেওঁ ভাবে যে খেলি আছে তেওঁ একচুয়ালি তেওঁ খেলি থকা নাই তেওঁ ট্ৰিটমেন্ট চলি আছে তাৰ কাৰণে গম নাপায় তাৰমানে তেওঁলোকে কান্দি থকা বাচ্চাবিলাকক নাকান্দে ইয়াতে আহিলে ইভেন ইয়াতে আহিলে বাচ্চাটো ওলাই যাব নোখোজে খেলি ভাল পায় তাৰমানে ইনডাইৰেক্টলি তেওঁলোকক আমি ট্ৰেইনিং কৰো এইটো এটা তেওঁলোকক ইয়াতে বিভিন্ন ধৰণৰ ক্লাইম্বিং স্লাইম্বিংৰ পৰা আৰম্ভ কৰি এক্টিভিটি ফিজিক্যাল এক্টিভিটিজ আই কন্টেক্টৰ কাৰণে বিহেভিয়াৰ কন্ট্ৰোলৰ কাৰণে কথা কোৱাৰ স্পিচৰ ক্লিয়াৰিটিৰ কাৰণে এইবিলাক সব টুলছ আমাৰ ইয়াতে আছে এইটো নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ মানে ইকুইপমেন্টছ থকা এটা চেণ্টাৰ হয় যেটো আমি মডিফাই কৰিছো এইটো আমি ইয়াতে কিমান বাচ্চা আহিছে এতিয়ালৈকে এটা তেনেকে ফিগাৰ ক'বলৈ দিগদাৰ কিন্তু বহুত থাউজেন্ডস অফ পিপল ইয়াতে আহি ভাল হৈ গৈছে মানে বহুখিনি কিয় হৈ গৈছে মই এটা প্ৰবলেমৰ কথা জানিব বিচাৰিছো দেই মানে ৰিসেন্টলি মই পডকাষ্ট কৰিছিলো তাতে সেৰিব্ৰেল পালসি মানে যেটো প্ৰবলেম খুব কম মানে হেৰিয়া হয় বাচ্চাৰ হয় বুলি মই শুনিছো ইতিমধ্যে কিহৰ কাৰণে হয় আৰু সমাধান আছে নে মানে সেৰিব্ৰেল পালসিৰ বহুত গ্ৰেড থাকে পার্সেন্টেজ থাকে এনেকুৱা বহুত কথা থাকে প্ৰথমটো কাৰণটো হল যে জন্ম হবৰ সময়ত যেতিয়া ফৰসেপ ডেলিভাৰি কৰে ফৰসেপ ডেলিভাৰি মানে কি যে বহুত গাঁও অঞ্চলত কি কৰে অলপমান বেবিটো যেতিয়া নৰ্মেল ডেলিভাৰি হয় উলাবৰ কাৰণে তাৰমানে ফৰসেপ ইউজ কৰে সেপাৰেটলি সেপি পেলাই সেই সময়ত ব্ৰেইনত কেতিয়াবা মানে আঘাত পায় আঘাত পোৱাৰ ফলত কি হয় অক্সিজেন লেভেলটো ব্ৰেইনত কম হয় তাৰমানে সেই কাৰণে এটা প্ৰধান মুখ্য কাৰণ হিচাপে সেইটো এটা সেৰিব্ৰেল পালসিৰ কাৰণ আৰু দুই নম্বৰ যেতিয়া প্ৰেগনেন্সিৰ সময়ত মাকে যদি কিবা দুখ পায় বা পৰে বা কিছুমান অৰিজিনেল বস্তু খায় যেটো খাব নালাগিছিলে তেনেকুৱা কাৰণতো সেৰিব্ৰেল পালসি হ'ব পাৰে তেনেকুৱা হেনেকুৱা কাৰণ সেৰিব্ৰেল পালসিটো এটা খুব দুখ লগা বুলি ক'ব লাগিব কাৰণ সেইটো ৰিকভাৰী ষ্টেজত নাহে মানে আচলতে বহুখিনি ক্ষেত্ৰত আমি তাক আগবঢ়াই নিব পাৰো বা মেইনটেইন কৰাব পাৰো কিন্তু কিউৰ কৰি উলাব নোৱাৰে তাৰমানে সেইটো বেমাৰ তথাপি আমাৰ তাতে আহে পেশেন্ট যিবিলাক তেওঁলোকক আমি বহুত ঠিক কৰিছো তেনেকুৱা এখন চেয়াৰ আছে এই চেয়াৰখনত তেওঁলোকক আমি খোজ কৰাও ইখনত থিয় হ'ব শিকাও প্ৰথমতে যেতিয়া থিয় হ'ব পাৰে ষ্টেপ বাই ষ্টেপ বহিব শিকাও বহিব শিকিলে থিয় হয় থিয় হলে লাহে ইণ্ডিপেন্ডেন্ট ৱাকিং কৰিব পৰা হয় তেনেকুৱা বহুত এক্টিভিটি থাকে তাৰপিছত আমি ৱাল ক্লাইম্বিং কৰাও হাতেৰে ধৰি পেলাই উঠাব কৰাব শিকাও এইবিলাকত আমি বেলেন্স কৰাও তেওঁ বহাই পেলাই ঘুৰাই দিও তাৰ বেলেন্সটো কৰাৰ কাৰণে ইয়াতে তেওঁ হাতৰ বেলেন্সৰ পৰা বডিটো বেলেন্স কৰাও ইয়াতে উঠাই পেলাই তেওঁক আমি বেলেন্স বিলাক বুজাও কেনেকৈ বেলেন্স বিলাক কৰিব লাগে বেলেন্স বিলাক শিকোৱা হয় বিভিন্ন ধৰণৰ বলছ বিলাক ডাঙৰ ডাঙৰ বল বিলাক এইবিলাকত তেওঁ বেলেন্স ইমপ্ৰুভ কৰা হয় ইয়াতে জাম্পিং বিলাক কৰাই তেওঁ আমি ভৰিৰ ষ্ট্ৰেংথেনিং বিলাক আমি ডেভেলপ কৰোৱা হয় এই গোটেই বস্তুবিলাক আমি ইয়াতে কৰাও এইবিলাক টুলছ মানে বহুত আছে ইয়াতে টুলছ তাৰপিছত ফিজিকেল যেনেকুৱা স্পেশাল এডুকেশ্যনৰ কাৰণে এইবিলাক টুলছ আছে বিভিন্ন কালাৰ কোড বুজিব লাগে কালাৰ কোডৰ পৰা আৰম্ভ কৰি কিছুমান টেকনিক্যাল তেওঁলোকক দিও আমি সব বস্তু আমি কেমেৰাত দেখাব
নোৱাৰি কিছুমান বস্তু বেবিটো থাকিলেহে বস্তুটো দেখাবলৈ সুবিধা হয় আৰু এটা কথা মই জানিব বিচাৰিছো মানে বাচ্চাবিলাকৰ যিটো প্ৰব্লেম হয় তো গৰ্ভাৱস্থাত হয়তো মাকে কিছুমান বস্তু ভুল বখতক মানে ভুল কাৰণেও কিছুমান বস্তু দেখা দিয়ে মানে কিন্তু গৰ্ভত থাকোতে মানে এটা সন্তানক কেনেকে মানে লালন পালন কৰিব লাগে যাতে সুস্থভাৱে জন্ম হয় কিন্তু মানে টিপছ দিব পাৰিব নেকি আপুনি সেইটো কাৰণেতো হ'ল প্ৰপাৰ ডাইট প্ৰপাৰ ডাইট খোজ কাঢ়িব লাগে ভালকে ঘৰৰ কামখিনি অলপ কৰিব লাগে অকল বিচনাত শুই টিভি চাই থাকিব নালাগে যিটো এটা ভুল ধাৰণা মানুহৰ সদায় নৰ্মেল ডেলিভাৰীটোৱে আগতে হৈছিলে যাৰ কাৰণে বেবিবিলাকো ঠিক আছিলে যেতিয়াই আমাৰ তাৰমানে চিজাৰিয়ান ডেলিভাৰী হৈছে ষ্টাৰ্ট তাৰপিছতে আমাৰ লাহে লাহে কমপ্লিকেশ্যনছবিলাক অলপ বাঢ়িছে তাৰমানে চিজাৰিয়ান হ'লে মানে বেয়া নহয় আচলতে কি হয় তেওঁলোকে মানে প্ৰিপেয়াৰ নকৰে বডিটোক তেওঁলোকে ভাবি থৈ দিয়ে মাইণ্ডছেট কৰি থৈ দিয়ে অমুক তাৰিখে মোৰ চিজাৰিয়ান হ'ব আজিকালিতো এনেকুৱা এটা ফেশ্বন হৈছে যে ঘৰত যদি 2টি সন্তান আছে 2টা সন্তানৰ জন্মদিনটো একেদিনতে কৰিব খোজে আজিকালি এইবিলাক ফেশ্বন আহিছে গতিকে এই ফেশ্বনছবিলাক হৈছে ন তাৰমানে নেচাৰৰ এগেইনষ্টত আমি খেলিছো ন যেতিয়া আমি নেচাৰৰ এগেইনষ্টত এটা কাম কৰিব যাম সেইটোৰ আপুনি ৰিজাল্ট এটা পাবই তাৰে যেনেকুৱা আমি আজিকালি বহুত ক্ষেত্ৰত দেখা পাওঁ ADHD বুলি কয় এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ ADHD বা অটিজম বুলি কওঁ সেই শিশুবিলাক কিয় হৈছে তাৰ কাৰণটো হ'ল মাকে জব কৰে দেউতাকে জব কৰে পুতেকক চাবলৈ টাইম নাই তেওঁক মাক বাপেকে প্ৰপাৰ টাইম দিব নোৱাৰে টাইম দিব পাৰে অকল মোবাইলটোৱে মোবাইলটোত যি দেখি থাকে সেইটোৱে শিকি যায় আমাৰ তাতে এনেকুৱা বেবী আছে নিজৰ মাক দেউতাককে চিনি নাপায় অকল মোবাইলটোত দেখাই দিয়ক তেওঁ চিনচাঙক চিনি পাব তেওঁ ছোটা ভীম চিনি পায় তেওঁ স্পাইডাৰমেন চিনি পায় কিন্তু মাক দেউতাকক চিনি নাপায় সেই বস্তুটো কিয় হৈছে সেইটো কাৰণ জগৰীয়া কোন পেৰেণ্টছ জগৰীয়া আমি যদি মোবাইলটো নেদেখাওঁ তেওঁ সেই বস্তুটো ক'ত শিকিলে হয় গতিকে সকলোকে মই ৰিকুৱেষ্ট যে ভাত খাবৰ সময়ত বা খোৱা বোৱাৰ সময়ত হাতত মোবাইলটো তুলি নিদিব মোবাইলটো যেতিয়া তুলি দিব নহয় মাইণ্ডটো মোবাইলটোত থাকিব কি খাইছে তেওঁ একো বুজি নাপায় বডিত কোনো কামো নকৰে সেই খাদ্যটো গৈ পেলাই সেইটো মানে ইউজলেছ যেতিয়া এটা খানা হাতেদি ধৰি খাব ন আপুনি তেতিয়া ব্ৰেইনে সিগনেল পায় আপুনি কি ধৰণৰ খানা খাই আছে গৰম খাইছে ঠাণ্ডা খাইছে কেনেকুৱা টেষ্টৰ খানাটো হ'ব আপুনি এটা অবজাৰ্ভ কৰিব পাৰে বডিটো সেই হিচাপে প্ৰিপেয়াৰ হয় যেতিয়া চামুচেদি খাব মোবাইল চাই পেলাই আপুনি কি খাই আছে কি কৰিছে আপুনি একো বুজি নাপায় বিশেষকৈ মাকগৰাকী বেছি দায়িত্ব কাৰণ মাকেতো বেছিকৈ দায়িত্ব মানে বহন কৰে ন ইয়াতে যিমান শিশু আহে মই কৈছো অলপতে যে 1000+ শিশুক আমি ইয়াতে ট্ৰিট কৰিছো আগতে সেই শিশুবিলাকৰ যদি মই পাৰ্চেণ্টেজ ৱাইজ চাওঁ 80 to 90% পেচেণ্ট জন্মগত বিসংগতি নহয় তাৰ মাক বাপেকৰ ভুলৰ বাবে হোৱা বিসংগতি অৰ্থাৎ চেৰিবেল পালচিটো হ'ব পাৰে জন্মগত কিন্তু সেইটো বহুত কম থাকে শিশু তাৰ বাকি যিমান শিশু আহিছে সব মোবাইলটো তাৰ কাৰণ বা মাক বাপেকে টাইম দিব পৰা নাই বা ফুড হেবিট এটা আমি যে ডাঙৰ ডাঙৰ বটলবিলাক খাওঁ হৰলিক্স কমপ্লান মাল্টিফাই এন্টিচিয়ৰ পেডিচিয়ৰ খাওঁ বটলটোত পঢ়ি কেতিয়াও নাচায় মাক বাপেকে খুৱাইছে কি তাতে বটলটোত লিখাই থাকে 70 to 80% চেনি বাকি 5% to 10% দুই এটা বস্তু থাকে যিবিলাক অলপ বডিৰ কাৰণে ইউজফুল আমি ঘৰতে বনাব পাৰো মই এটা টিপছ দিম মই সেইবিলাক টিপছ দিয়ে থাকো আপুনি ঘৰত খাবৰ কাৰণে বেবি নৰ্মেল বস্তু আছে মাখনা আছে আপুনি কাজু বাদাম আছে খিচমিচ আছে খেজুৰ আছে এইবিলাক চাউলৰ গুড়ি যিটো কওঁ আমি চাউলৰ গুড়ি সব মিক্সাৰ বনাই পেলাই এটা বনাই খাওক না আপুনি চাব জলপান বনাই খাওক না অসমীয়া জলপানৰ নিচিনা কিবা হ'ব পাৰে নেকি কেতিয়া হ'ব নোৱাৰে আমি কয় সেইটো কথা লুথুৰি বুলি যিটো কওঁ আমি বাচ্চাক যিটো খোৱা আমি লুথুৰি তাৰ নিচিনা কিবা হ'ব পাৰিব নেকি কোনো পেকেট ফুডে তাৰ নিচিনা হ'ব নোৱাৰে সেই বস্তুটো খোৱা আৰম্ভ কৰক চাব এইবিলাক প্ৰব্লেম লাহে লাহে সলভ হৈ যাব হয় ঠিক আছে থ্যাংক ইউ বাকি আমি বহুত কথা পাতি যাম আৰু আপোনালোকক দেখুৱাই যাম ঠিক আছে আৰু এসব বহুত পেশেন্ট বহি আছে কিন্তু মই খুৰা বহি আছে খুৰাৰ পৰা বহুত কথা জানিব বিচাৰিম কাৰণ মানুহে বহুত বেমাৰ লৈ পেলাই ইয়ালৈ আহে চিকিৎসা কৰি থাকে আপোনাৰ ঘৰ ক'ত ক'ৰ পৰা হিচাপ কেনেকৈ গম পালে চেণ্টাৰটোৰ কথা মই সৰ্থেবাৰীৰ পৰা আহিছোঁ এনে অভয়গুৰিত মই অভয়গুৰিত চাকৰি কৰিছিলোঁ অভয়গুৰিত কলেজত কৰিছিলোঁ এতিয়া আৰু পাছত এতিয়া সৰ্থেবাৰীত থাকোঁ এতিয়া সৰ্থেবাৰীৰ পৰা আহিছোঁ হয় এই চেণ্টাৰটোৰ কথা কেনেকৈ গম পালে আপুনি মই পালোঁ এইটো ফেচবুকত ভিডিঅ' আচ্ছা ফেচবুকত ভিডিঅ' চাই কলাপ পাঠকৰ এইটো ভিডিঅ' চাই গম পালোঁ যে এইটো মানে বিভিন্ন এনে বিষ নিৰাময় কেন্দ্ৰ বিষটো ভাল হয় আৰু আপোনাৰ প্ৰব্লেম কি হৈছে মানে কিমান দিনৰ পৰা আছে আপুনি ইয়াতে মই আছোঁ যোৱা 19 তাৰিখৰ পৰা 19ৰ পৰা মাজতে 2 দিন নাছিলোঁ 10 দিন থাকি ঘৰত গ'লোঁ তাৰপাছত আকৌ এতিয়া 5 দিনৰ কাৰণে আকৌ আহিছোঁ আচ্ছা প্ৰব্লেমটো কি হৈছে আপোনাৰ প্ৰব্লেম মোৰ এই কঁকালৰ বিষ বেক পেইন আচ্ছা স্লিপ ডিস্ক ওকে এতিয়া ঠিক হৈ আছে নেকি এতিয়া প্ৰায় কিছু ভাল পাইছোঁ আৰু ইয়াৰ মানে ট্ৰিটমেণ্ট কৰি পেলাই ইয়াতে তেওঁলোকৰ ফেচিলিটিজখিনি কেনেকুৱা পাইছে ফেচিলিটিজ কিন্তু একদম মানে 100% ভাল আৰু গোটেইখিনি ভাল মানে তলৰ পৰা ওপৰলৈকে গোটেইখিনিৰ আচাৰ ব্যৱহাৰ ক্লিনাৰৰ পৰা চুইপাৰৰ পৰা ৰান্ধনীলৈকে নাৰ্ছৰ পৰা গোটেইখিনি একেবাৰে মানে 100% ভাল আৰু ছাৰ এতিয়ালৈকেতো বহুত ট্ৰিটমেণ্ট দেখিলোঁ কিন্তু এইটো কি চলি আছে ইয়াতে একচুৱেলি এইটো আমাৰ ষ্ট্ৰক ৰিহেবিলিটেশ্যন ইউনিট ইয়াতে আমি যেতিয়া মানুহ এজনৰ প্ৰেছাৰ ষ্ট্ৰক হয় তেওঁৰ লোৱাৰ লিম্ব বা আপাৰ লিম্ববিলাক বা তল পাৰ্টটো বা ওপৰ পাৰ্টটো যেতিয়া উইকনেছ হয় সেইটো ষ্ট্ৰেংথেনিং কৰাৰ কাৰণে কিছুমান ৰবটিক হয় এইবিলাকে অট'মেটিকেলি বহুত কাম কৰি দিব চব এডজাষ্টমেণ্ট থাকে ইয়াতে এইবিলাক বহুত এডভান্স মডেল হয় নৰ্থ ইষ্টত পোনপ্ৰথমবাৰ আমি আনিছোঁ এইবিলাক বস্তু আমি এনেকুৱাও নহয় যে আয়ুৰ্বেদিক বুলি যে প্ৰাচীন আয়ুৰ্বেদিক চিকিৎসাতে আছোঁ আমি মডাৰ্ণাইজো কৰিছোঁ বস্তুটো সব মিক্স কৰিছোঁ এইটো মডাৰ্ণাইজ ছেকশ্যন হয় আমাৰ এওঁৰ আহিছিলে এওঁৰ মানে লোৱাৰ লিম্ব পাৰ্টটো উইকনেছ আছিলে তেওঁ তলত খোজ কাঢ়িব নোৱাৰে তাৰমানে এতিয়া বহুখিনি ইম্প্ৰুভ হৈছে বেছিদিন হোৱা নাই তেওঁৰ ট্ৰিটমেণ্ট চলি আছে বহুত মডেল আছে তাৰ পিছত এইটো এটা ট্ৰিটমেণ্ট তেখেতৰ য'ত আমি তেওঁক বেলেঞ্চ কৰ্ডিনেশ্যনবিলাক শিকাই আছোঁ
তেওঁ বাগৰ লৰচৰ কৰাই দি পেলাই তেওঁৰ যিটো মানে গ্ৰেভিটি থাকে মাটিৰ লগত গ্ৰেভিটি লাইনটো চেঞ্জ কৰাই তেওঁৰ মাছল ষ্ট্ৰেংথটো বঢ়াই আছো তাৰমানে হয় আৰু এটা কথা জানিব বিচাৰিছো দেই এতিয়া আমাৰ অডিয়েন্স বহুত আছে তাৰ ভিতৰত এনেকুৱা কোৱেশ্চন আহিব পাৰে যে আগতেও মই দেখিছো আপোনাৰ লগত পডকাষ্ট কৰোঁতে যে পইচাটো অকণ বেছি হয় নেকি অকণ কষ্টলি হয় নেকি চাওক সেইটো বস্তুৰ ক্ষেত্ৰত এনেকুৱা হ'ব বেমাৰ লৈ লৈ চিকিৎসাটো বেলেগ সদায় হয়নে আৰু আয়ুৰ্বেদিক এটা এনেকুৱা বস্তু হয় বা হাৰ্বেল মেডিচিন এনেকুৱা এটা বস্তু হয় যিটোত বেছি হ'বই নোৱাৰে কেতিয়াও কাৰণ আমি যদি এলোপেথিক ছেকশ্যন বা আদাৰ ছেকশ্যনছবিলাকত যাওঁ আজিকালি বহুত মডাৰ্ণাইজ এখন হস্পিটেলত আপুনি প্ৰথম দিনা বেড চাৰ্জে 5-6,000 10,000 টকা বেড চাৰ্জ থাকে আৰু এনেকুৱা হস্পিটেল আছে গুৱাহাটীত পাৰ ডে ৰুমৰ ভাড়া 1 লাখ টকা বুজিছেনে তাৰ লগত কম্পেয়াৰ কৰিলেতো আমাৰ এমাহৰ খৰচ 1 লাখ টকা নহয় তাৰমানে গতিকে আমি সেইটো বেছি বুলি কেতিয়াও ক'ব নোৱাৰে কিন্তু যিটো বেমাৰত যিটো প্ৰয়োজন সেইটো দিবই লাগিব সেইটো খৰচ কৰিবই লাগিব কিছু মেডিচিনছ লাগিব বা কিছুমান ডক্টৰছ ফিজ থাকে বা কিছুমান আমাৰ নাৰ্ছিং থাকে গতিকে সেই বস্তুখিনি এভাৰেল যদি চাব যায় নৰ্থ ইষ্টৰ ভিতৰত আমি ইমান ডাঙৰ চেণ্টাৰ হিচাপে বহুত সস্তাত আমি নিজে প্ৰাউড কৰি ক'ব পাৰোঁ কথাটো হয় এটা ধৰি লওক বহুত এনেকুৱা মানুহ আছে আপোনাৰ লগত যোগাযোগ কৰিব বিচাৰিব কেনেকৈ যোগাযোগ কৰিব কেনেকৈ আহিব পাৰিব তেওঁলোকে হয় আপুনি নিশ্চয় আপোনাৰ ফোন নম্বৰটো আমাৰ স্ক্ৰীনত দেখাই দিব পাৰিব আৰু আমাৰ যিটো চেণ্টাৰটো প্ৰায় সদায় খোলা থাকে আমাৰ যিহেতু আমি এটা মাল্টি স্পেচিয়েলিটি চেণ্টাৰ হয় আমাৰ বন্ধ বুলি কোনো কথা নাই কিন্তু ৰাতিপুৱা সময়ত আহিলে ভাল পাওঁ আমি সদায় কাৰণ গোটেইখিনি টেষ্ট কৰি পেলাই প্ৰপাৰ ডায়েগনচিছ কৰি পেলাই যেতিয়া বেমাৰটো চোৱা হয় সেইটো খুব ভাল ৰিজাল্ট ওলায় মানে হয় গতিকে স্ক্ৰীনৰ নাম্বাৰটো দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব